নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলো ভালে আছা। তোমালোক সকলোকে স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিও তোমালোকৰ IPC নমেনক্লেচাৰ লাষ্ট ক্লাছ হ'ব। যদিও এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, মই দুই এটা এক্সাম্পল, স্পেচিয়েল টাইপৰ কিছুমান এক্সাম্পল ইয়াতে আলোচনা কৰিম এই ক্লাছটোত। মিছেলিনিয়াছ টাইপ বুলি মই লিখি দিম বাৰু গোটেই ভিডিঅ'টোতে। সো ইয়াতে আমি কি আলোচনা কৰিম চোৱাচোন বাৰু। ইয়াতে আমি কিছুমান কম্পাউণ্ড, যাক আমি কি বুলি কওঁ অৰ্গেনিকত এনহাইড্ৰেট কম্পাউণ্ড বুলি কওঁ। এতিয়া এনহাইড্ৰেট কম্পাউণ্ড মানে কি? এনহাইড্ৰেট কম্পাউণ্ড মানে হৈছে এনেকুৱা ধৰণৰ কিটন গ্ৰুপ এটা, দুটা কিটন গ্ৰুপ যদি কি হৈ থাকে, এটা অক্সিজেনৰ লগত এনেধৰণে লগ লাগি থাকে, এইটো কি বুলি কওঁ আমি? কিটন এনহাইড্ৰেট বুলি কওঁ, হয়নে? ইয়াতে তোমাৰ কি হৈ থাকিব? এলকাইল গ্ৰুপ লাগি থাকিব। বুজি পাইছা? আৰু এইটো কেনেধৰণে কৰা হয়? দুটা কাৰ্বক্সিলিক এচিডক যদি আমি কি কৰোঁ, ফছফৰাছ পেণ্টাঅক্সাইডৰ উপস্থিতিত হিট কৰোঁ, তেনেহ'লে ইয়াৰ ডিহাইড্ৰেশ্যন এটা ৱাটাৰ ইয়াৰ পৰা ওলাই যাব, এটা ৱাটাৰ ইয়াৰ পৰা ওলাই যাব, ওলাই গৈ পেলাই কি হ'ব তোমাৰ এনেকুৱা ধৰণৰ কি হ'ব? এটা এনহাইড্ৰেট এটা ফৰ্মেশ্যন। চ' এই এনহাইড্ৰেটবিলাকৰ নামাকৰণ কেনেধৰণে কৰা হয়? ইয়াৰ কিছুমান কমন নেম আছে বা IPC নমেনক্লেচাৰ আছে। ইয়াৰ নামাকৰণ কেনেধৰণে কৰা হয়? মিথানয়িক এনহাইড্ৰেট। এইটো কিহৰ পৰা হৈছিলে? এইটো ইথানয়িক এনহাইড্ৰেটৰ পৰা হৈছিলে। গতিকে এইটোক আমি কি বুলি লিখিম? ইথানয়িক এচিডৰ পৰা হৈছিলে নহয়। চ' ইথানয়িক এনহাইড্ৰেট। যিহেতু এইটো চিমেট্ৰিকেল হৈ আছে, দুইটা ক্ষেত্ৰতে আমি একে কাৰ্বক্সিলিক এচিড ইউজ কৰিছোঁ, ইথানয়িক এচিড। ঠিক সেইদৰে ইয়াতে চোৱাচোন বাৰু, তিনিটা কাৰ্বন আছে, হয়নে নহয়? তিনিটা কাৰ্বন থাকিলে কি হ'ব? এইটো এটা প্ৰপানয়িক এচিডৰ পৰা আনিছোঁ। চ' ইয়াৰ নাম আমি কি দিম? প্ৰপানয়িক এনহাইড্ৰেট। ইয়াৰ নাম কি হ'ব? প্ৰপানয়িক এনহাইড্ৰেট। চ' এই কম্পাউণ্ডত চোৱাচোন, এই কম্পাউণ্ডত কেইটা কাৰ্বন আছে? 1, 2, 3 আৰু 2 নম্বৰটোত এটা মিথাইল গ্ৰুপ আছে। মানে এনেকুৱা ধৰণৰ কাৰ্বক্সিলিক এচিড এটা, য'ত নেকি তোমাৰ 2 নম্বৰ চেইনৰ 2 নম্বৰ পজিশ্যনত কি আছে? এটা মিথাইল গ্ৰুপ আছে। চ' ইয়াৰ নামকৰণ আমি কেনেধৰণে কৰিম? 2 মিথাইল প্ৰপানয়িক, ইয়াত আমি কি লিখিম? প্ৰপানয়িক এচিড নিলিখোঁ, কি লিখিম? এনহাইড্ৰাইড। কি লিখিম আমি? এনহাইড্ৰাইড বুলি লিখিম। আৰু কিছুমান নাম আছে নেকি চোৱাচোন বাৰু। চ' ইয়াতে চোৱা, এইটো কিন্তু চিমেট্ৰিকেল নহয়, দুইটা ক্ষেত্ৰতে কাৰ্বক্সিলিক এচিডটো বেলেগ বেলেগ। ইয়াতে আমি কি লিখিছোঁ? ইথানয়িক এচিড লিখিছোঁ, আৰু ইয়াতে এটা কাৰ্বন আছে, ইয়াতে মিথানয়িক এচিড। চ' মিথানয়িক এনেকুৱা ধৰণৰ থাকিলে আমি কি লিখিম? ইথানয়িক এইটো হৈ গ'ল মিথানয়িক এনহাইড্ৰেট। চ' এইটো কিহৰ পৰা আহিছে? বেঞ্জয়িক এচিডৰ পৰা। কিহৰ পৰা? এনেকুৱা ধৰণৰ এটা বেঞ্জয়িক এচিডৰ পৰা আহিছে, হয়নে নহয়? এনেকুৱা ধৰণৰ বেঞ্জয়িক এচিড। চ' আমি কি ইয়াৰ নাম কি দিম? বেঞ্জয়িক এনহাইড্ৰেট। বেঞ্জয়িক এনহাইড্ৰেট। চ' এইটো বাৰু বেলেগ কম্পাউণ্ড এটা। এই কম্পাউণ্ডটোৰ নাম তোমালোকে DDT বুলি জানা নহয়। এই কম্পাউণ্ডটো কি বুলি কোৱা হয়? DDT বুলি কোৱা হয়, হয়নে? চ' ইয়াৰ যিটো IPC নমেনক্লেচাৰ 111 ট্ৰাইক্ল'ৰ, এইটো কি বুলি লিখিম? ট্ৰাইক্ল'ৰ। ইয়াৰ নামটো মই চাই দিছোঁ বাৰু, ভালকৈ লিখি দিছোঁ, ভুল হৈ গ'লে। DDTৰ এই নামটো কেতিয়াবা আহিব পাৰে, তোমালোকে মনত ৰাখিবা। এইটো ট্ৰাইক্ল'ৰ 2,2,20 4-days chloro phenyl ethane। ইয়াৰ নামাকৰণটো কেনেধৰণে কৰিছে মই এক্সপ্লেইন কৰি দিছোঁ বাৰু। চোৱা, কি কৰিছে? এইটো এটা চেইন হিচাপে লৈছে, এইটোক এটা কি কৰিছে? তোমাৰ কাৰ্বন কাৰ্বন চেইন বুলি লৈছে। ইয়াক 1 নম্বৰ, ইয়াক 2 নম্বৰ। চ' 1 নম্বৰ পজিশ্যনত 3টা ক্লৰিন গ্ৰুপ আছে। চ' 111 ট্ৰাইক্ল'ৰ বুলি কৈছে। তাৰপিছত 2 নম্বৰ পজিশ্যনত 2টা কি আছে? তোমাৰ ফিনাইল গ্ৰুপ আছে, হয়নে? চ' 2,2
বাইফিনাইল বুলি কোৱা নাই এটো কি বুলি কৈছে বিসফিনাইল বুলি কৈছে বিসফিনাইল লগতে এই ফিনাইল গ্ৰুপটো চোৱাচোন এটা দুটা ক্লোৰিন গ্ৰুপ আছে সো এটো 1 ডেশ বুলি কৈছে এটো 2 ডেশ 3 ডেশ 4 ডেশ সো 4 ডেশ কন্ডিশন 4 ডেশ ক্লোৰো বুলি কৈছে 4 ডেশ কন্ডিশনত কি আছে তোমাৰ ক্লোৰো আছে সো 4 ডেশ ক্লোৰটো ব্ৰ্যাকেটৰ ভিতৰত ৰাখিছে তাৰ পিছত গুটেখিনি সাবস্টিটুয়েন্ট হৈ গল 1 নম্বৰ কাৰ্বনত কি আছে তিনিটা ক্লোৰিন হে সাবস্টিটুয়েন্ট কিটা হৈ গল 2 নম্বৰ কাৰ্বনত দুটা ফিনাইল আছে হয়নে ক্লোৰোফিনাইল গ্ৰুপ আছে হেতু সাবস্টিটুয়েন্ট হৈ গল তাৰ পিছত আমি ইয়াৰ হাইড্ৰকাৰ্বনটোৰ নাম লিখিম কি ইথেন এইটো কি তোমাৰ একেবাৰে সাফিক্স এইটো কি হ'ব তোমাৰ ওয়াৰ্ড ৰুট হয়নে আমি যে ওয়াৰ্ড ৰুট লিখো এইটো ওয়াৰ্ড ৰুট বাকি কেটা তোমাৰ প্ৰিফিক্স আছিল সাবস্টিটুয়েন্ট আছিল বুজি পালা সো এনে ধৰণে তোমাৰ কি কৰা হৈছে এটো আইএপিসি নোমেনটো এটো কিন্তু এনহাইড্ৰেট নহয় দে এটো এটা মিসেলিনিয়াস টাইপৰ মই তোমাৰ এক্সাম্পল দিছো সো ইয়াতে আমি কিছুমান এটা এক্সাম্পল আলোচনা কৰিম সো এই এক্সাম্পলটো চোৱাচোন ইয়াতে কি আছে তোমাৰ কাৰ্বক্সিলিক এসিড আছে এতে কি আছে হাইড্ৰক্সি আৰু বেনজেলডিহাইড হয়নে সো এনেকুৱা ধৰণৰ কম্পাউন্ড থাকিলে যদি পলিহাইড্ৰক্সি তোমাৰ কি থাকে তিনিটা যদি কি থাকে এটাতকৈ বেছি কি বুলি কয় এটো ফাংশনাল গ্ৰুপ থাকে এটা ফাংশনাল গ্ৰুপক তুমি মেইন ফাংশনাল গ্ৰুপ বাকি কিটাক তুমি কি বুলি ধৰিব লাগিব সাবস্টিটুয়েন্ট সো ইয়াৰ তোমাৰ এইটো কি বুলি ধৰিম আমি কাৰ্বক্সিলিক এসিড সদায় মেইন বুলি ধৰিম হয়নে সো 1 2 3 4 এটা নামকৰণ হৈ গল সো 2 হাইড্ৰক্সি 4 ফৰ্মাইল সো ইয়াৰ নামকৰণ কেনে ধৰণে কৰিম 4 ফৰ্মাইল 2 হাইড্ৰক্সি কি হ'ব তোমাৰ বেনজিনৰ লগত লাগি আছে যেটো বেনজোইক এসিড কি এসিড তোমাৰ বেনজোইক এসিড আকৌ এটো চোৱাচোন এইটো এটা ফিনাইল গ্ৰুপ এটা লাগি আছে ইয়াতে আৰু ইয়াতে এটা হাইড্ৰোজেন গ্ৰুপ এটা লাগিছে এনেকুৱা এনে কম্পাউন্ড মই চাই দিছো ৰবা no this is not like that এটো তোমাৰ কাৰ্বনে হয় এটো অক্সিজেন নহয় এটো কাৰ্বনে হয় CH2 কম্পাউন্ড এনেকুৱা ধৰণৰ সো যদি ডাবল বন্ড থাকে সাইড চেইনত তোমাৰ কি থাকে ডাবল বন্ড ট্ৰিপল বন্ড বা ফাংশনাল গ্ৰুপ থাকে তেনলে এটোক আমি মেইন কম্পাউন্ড বুলি ধৰো ফিনাইল গ্ৰুপটোক আমি কি কৰো এৰোমেটিক যেটো গ্ৰুপ থাকে এটোক আমি কি বুলি ধৰিম সাবস্টিটুয়েন্ট বুলি ধৰিম এনেকুৱা এক্সাম্পল আলোচনা কৰিছিল তোমালোকৰ লগত সো আমি কি কৰিম ইয়াক 1 নম্বৰ বুলি দিম 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ সো 2 নম্বৰত কি আছে তোমাৰ 2 ফিনাইল হয়নে 2 ফিনাইল আৰু কি আছে নেকি সাবস্টিটুয়েন্ট নাই এটা ওয়াৰ্ড ৰুট কি দিম আমি 4টা কাৰ্বন গটা বিউট 3 in amide যেটো amide হয় amide 3 নম্বৰ পজিশনত আনস্যাচুৰেশন আছে amide তাৰ পিছত চোৱা এইটো এটা কম্পাউন্ড ইয়াতে এটা ফিনাইল গ্ৰুপ এটা আছে ইয়াতে এটা আছে সো এইখিনি তোমাৰ কি হৈছে এটা এস্টাৰ এটা ফৰ্মেশন হৈ আছে হয়নে গতিকে এটোক আমি কি বুলি ধৰিম মেইন ফাংশনাল গ্ৰুপ সো এটো 1 নম্বৰ 2 নম্বৰ আৰু 2 নম্বৰত কি আছে এটা মিথক্সি গ্ৰুপ এটা আছে সো 2 মিথক্সি 2 মিথক্সি 2 ফিনাইল ঠিকে আছে নে আৰু মিথাইল হ'ব দে আগত আমি এই মিথাইলটো লিখি লব লাগিব মিথাইল 2 মিথক্সি 2 ফিনাইল 1 2 কি হ'ব তোমাৰ ইথানোয়েট যেটো এটা এস্টাৰ ঠিক এইদৰে এইটো এটা কম্পাউন্ড এটো বেনজোইক এসিডটো তোমাৰ কি বুলি ধৰিব লাগিব তুমি এটো সাবস্টিটুয়েন্ট বুলি ধৰিব বেনজোইক এসিডটো সাবস্টিটুয়েন্ট হৈ থাকিলে তুমি কি বুলি লিখিবা এটো তুমি 1 2 3 4 5 সো 2 ফিনাইল এটুক আকৌ নাম্বাৰিং কৰা 1 ড্যাশ
2 dash 2 dash carboxy 2 phenyl আর কিবা আছে নেকি সাবস্টিটিউয়েন্ট নাই এটা ওয়ার্ড রুট লিখা কেই নম্বৰ ওয়ার্ড রুট পেন্ট আনসেচুরেশন লিখা 4 in oic acid inoic acid হয় না উফ ভাগৰ লাগি গৈছে গৰম খুব বেছি আৰু এটা কম্পাউন্ড আছে এই কম্পাউন্ডটো চোৱাচোন বাৰু এই কম্পাউন্ডটো তুমি এইটো কি বুলি ধৰিব লাগিব এটা এইটো কি বুলি ধৰিব সাবস্টিটিউয়েন্ট বুলি ধৰিব লাগিব সাবস্টিটিউয়েন্ট বুলি এইটো 1 dash 2 dash 3 dash 4 dash হয়নে আৰু এইটো কি বুলি ধৰিব 1 2 3 সো 2 dash ঠাইত কি আছে তোমাৰ এটা ফিনাইল গ্ৰুপ আছে কি গ্ৰুপ আছে এটা ফিনাইল গ্ৰুপ আছে 2 ফিনাইল আৰু এই ফিনাইলটোৰ ভিতৰটো 4 ড্যাশত কি আছে তোমাৰ এটা ফৰ্মাইল এটা আছে কি আছে এটা ফৰ্মাইল গ্ৰুপ এটা আছে 2 ফিনাইল 1 2 3 কি নম্বৰ হ'ব প্ৰপেন 1 3 ডাই এল যেটো দুটা কি আছে এলডিহাইড গ্ৰুপ সো ডাই এল হ'ব হয়নে এইটো কম্পাউন্ড আছে মই ইয়াৰে এইটো আৰু এইটোৰ ভিতৰত এটা কৰি দিম তোমালোকে সেকেন্ডটো কৰিবা সো এই কম্পাউন্ডটো চোৱা ইয়াত তোমাৰ কি আছে এটা এলডিহাইড গ্ৰুপ ইয়াতে এটা এলডিহাইড গ্ৰুপ ইয়াতে তোমাৰ কি আছে এটা এইটো এটা গ্ৰুপ এইটো এটা কমপ্লেক্স গ্ৰুপ এটা আছে হয় সো এইটোক নামকৰণ কৰাছো 1 2 3 4 5 এইটোক আমি কি কৰিছো মেইন চেইন হিচাপে লৈছো আৰু এই দুটাক আমি কি হিচাপে লিখো সাবস্টিটিউয়েন্ট হিচাপে যেটো সাবস্টিটিউয়েন্টত যেটো চেইন বিলাক কি আছে স্কেলেটন বিলাক ওলাই আছে গতিকে এইটো 1 ড্যাশ বুলি ধৰিম আমি এইটো 2 ড্যাশ বুলি ধৰিম এইটো 3 ড্যাশ বুলি ধৰিম হয় সো 2 ইথাইল সো 2 নম্বৰ কি পজিশন আছে তোমাৰ 2 ইথাইল 3 নম্বৰত কি আছে তোমাৰ এটা কি আছে প্ৰপাইল আছে হয়দে propyl so propyl থাকিলেও 1 dash আৰু 2 dashত 1 dash 2 dashত ডাইমিথাইল আছে আকৌ হেইটোতে কি আছে তোমাৰ ডাইমিথাইল আছে এটো কি হ'ব propyl হৈ গল প্ৰিফিক্স হৈ গল এতিয়া তুমি কি লিখা ওয়ার্ড রুট কি হ'ব ওয়ার্ড রুট তোমাৰ পেন্ট পেন্টেন পেন্টেন 1 5 ডাই এল হৈ গল সো এনেকুৱা ধৰণে তুমি নামকৰণ কৰিবা আগৰ ক্লাস কেটা কৰিলে তোমালোকে বুজি পাবা ঠিক সেইদৰে ইয়াতেও তুমি এইটো এটা গ্ৰুপ বুলি ধৰিবা এইটো এটা গ্ৰুপ বুলি ধৰিবা বুজি পালা নে তেনে ধৰণে এইটো তোমালোকে হোমৱৰ্ক হিচাপে কৰিবা সো ছাত্ৰ-ছাত্ৰীসকল আমি এই ক্লাছটোত ভালে কেটাও কিছুমান মিসেলিনিয়াস টাইপৰ এক্সাম্পল আলোচনা কৰিলো লগতে তোমালোকৰ এনহাইড্ৰেটৰ বিষয়ে তোমালোকক আলোচনা কৰিলো ঠিক আছে গতিকে ইয়াৰ পিছত আমি আৰু তোমালোকৰ আইপিসি নমেনক্লেচাৰত কোনো ধৰণৰ ক্লাছ নকৰো এইখিনিতে সামৰিছো এইখিনি কৰিলে তোমালোকৰ সাফিশিয়েন্ট হৈ যাব ইয়াৰকে বেছি আৰু তোমালোকে চাব লাগে যদি তোমালোকৰ প্ৰয়োজন হয় তেনেহলে বাইসাইক্লো কম্পাউন্ড যদি কৰাই দিব লাগে তোমালোকে কমেন্ট সেকশনত জনাবা তোমালোকে কমেন্ট কৰি পেলাই জনাবা তেনেহলে বাইসাইক্লো কম্পাউন্ডৰ আইপিসি নমেনক্লেচাৰ কেনে ধৰণে কৰা হয় বাইসাইক্লিক কম্পাউন্ডৰ হেইবিলাক মই পঢ়াই দিম স্পাইৰেল কম্পাউন্ডৰ সো বাকিখিনি মই তোমালোকৰ আইপিসি নমেনক্লেচাৰ ইয়াতে সামৰিছো হ'ব ইয়াৰ পিছত আমি কি আলোচনা কৰিম তোমালোকৰ আৰু এটা ইম্পৰ্টেন্ট টপিক আইসোমাৰিজমৰ বিষয়ে আলোচনা কৰিম প্ৰথম চেপ্টাৰৰে এইবিলাক বস্তু আইসোমাৰিজম তাৰ পিছত আমি আলোচনা কৰিম তোমালোকৰ ৰিঅ্যাকশন মেকানিজমৰ কথা আমি আলোচনা কৰিম ৰিঅ্যাকশন মেকানিজম এনে ধৰণে এটা এটা আলোচনা কৰি গৈ থাকিম প্ৰথম চেপ্টাৰে এইবিলাক তোমালোকৰ ফাৰ্স্ট ইয়াৰৰ মই যেটো পাৰ্ট ওয়াইজ কৰিছো তোমালোকে বুজি পাবৰ কাৰণে সুবিধা হ'বৰ কাৰণে কৰিছো ঠিক আছে সো ডিটেইলছত আলোচনা কৰিছো সো নেক্সট ক্লাছত আমি কি আলোচনা কৰিম তোমালোকৰ আইসোমাৰিজম ঠিক আছে তেতিয়ালৈকে এই ক্লাছটো ভালদৰে চোৱা নোটছ বনোৱা প্ৰেক্টিস কৰা এক্সাম্পল হ'ব